Hello guys, welcome back to my another vlog. Beta হৈ আছে উঠো আৰু অলপ দেৰি এতিয়া বাজে এতিয়া উঠিম ৰ'ব Hello guys, good morning. আমি এতিয়া উঠিলোঁ উঠিব যোৱা আৰু উঠিলোঁ উঠি লাগি গ'লোঁ চুলিখিনি ধুনীয়া কৰি বান্ধি ল'লোঁ বান্ধি কেনে আৰু ধুনীয়া কৰি মই হাতখন আগে ভালদৰে ধুই ল'ম কাৰণ হাতটোৱে মেইন ৰাতি শুই থকা যায় আৰু হাতটো ভালদৰে ধুই কেনেহে মিনছ মই ফেচটোৰ কাম কৰোঁ আৰু ফেচটো ৱাছ কৰোঁ তাৰপিছত টুথব্ৰাছ কৰোঁ আৰু হাতটো ধুনীয়া কৰি ঘঁহি ভালদৰে ধুই কেনে মই মুখতো মিনছ এইটো বটলত আহে এইটো চবটো কি নাম আছিল যে সৰু সৰু টিকলা টিকলা সেইটো চবটো ইউজ কৰিছোঁ আৰু মিনছ মই ফেচ ৱাছ মোৰ ফেচত নলগাওঁ ফেচ ৱাছ লগালে মোৰ মিনছ পিম্পলছ টাইপৰ নিচিনা হয় আৰু মই ধুনীয়া কৰি ধুই ল'লোঁ দেখিছেনে ধুই লোৱাৰ পিছত মই টুথব্ৰাছ কৰিম আৰু টুথব্ৰাছ কৰাৰ পিছতে আৰু চেহেৰি মিনছ খাম মই আৰু ধুনীয়া কৰি আৰু লাহে লাহে কৰি আছোঁ কাৰণ বেটা সিহঁতে উঠি গ'লে সিহঁতক ৰাখিবৰ কাৰণে মিনছ সেয়া হৈ যাব চ' মিনছ সেইকাৰণে মই মনে মনে কৰি কেনে আৰু মিনছ কামখিনি কৰি আছোঁ আৰু লাহে লাহে আৰু তাৰপিছত ধুনীয়াকৈ মই টিথটো ব্ৰাছ কৰি ল'ম কৰাৰ পিছত আৰু ধুনীয়া কৰি আৰু চেহেৰি কৰিম আৰু আল্লাই যাতে চবকে ৰোজা ৰাখিবৰ কাৰণে তৌফিক দান কৰক আৰু বেটাৰো এক্সাম আজিৰ কালি মিনছ লাষ্ট এক্সাম চ' সি ভালদৰে আৰু এক্সামটো দিলে আৰু মনটো শান্তি হ'ব তাৰপিছত তাকো কোৰাণ পঢ়িবৰ কাৰণে দিম তাৰ মিনছ পঢ়াই আছে 15 চিপ্ৰা আৰু 15 চিপ্ৰা পঢ়িলে শেষ হ'ব মইতো এতিয়া মিনছ মাজে মাজে পঢ়ি আছোঁ চিৰিয়েল ৱাইজ নপঢ়োঁ কাৰণ চামটাইমছ চূৰা ইয়াছিন চূৰা বাকাৰা চূৰা মোৰ এইবিলাক মিনছ মিলাই পঢ়ি আছোঁ আৰু চ' মিনছ আৰু মই মুখটো ধুনীয়া কৰি মুচি ল'ম আৰু মই লাহে লাহে কওঁ কাৰণ বেটাহঁতে উঠি যাব কিটচেন কি ধুনীয়া চাফা কৰি দিয়ে বাচন ধুই কেনে ধুনীয়া কৰি চাফা কৰি দেখিছা চাফা Alexander চাফা কৰি দিছোঁ দেখিছে চাফা কৰি থৈছোঁ আৰু এইটো দেখিছেনে তামোল এইটো চুপাৰি বনাম শুকাব দিছোঁ কাটি দিছোঁ আৰু আমি চুপাৰি বনাম আৰু দেখিছেনে কিটচেনটো মোৰ ইমান ধুনীয়া চাফা কৰি ৰাখিছোঁ মই ৰাতিয়ে কামখিনি কৰি ৰাখি দিওঁ মই বহাই দিলোঁ গৰম কৰি লওঁ পানীখিনি আৰু মই ৰেডি কৰি থৈ দিছোঁ মুৰ্গীৰ মাংস ভাত তাৰপিছত এইটো দেখিছোঁ তালিকা এইটো চেহেৰি আৰু এইটো ইফতাৰ আৰু এইটো ৰোজাৰ নিয়ত আছে এইটো আছে ইফতাৰৰ দোৱা মিন্নিক ইন্না আন্তা ইয়া আল্লাহু ফাতাকাব্বাল ইয়া আল্লাহু ফাতাকাব্বাল মিন্নি ইন্নাকা আন্তা সামিউল আলিম এইটো হল ৰোজাৰ নিয়ত এইটো হল ইফতাৰৰ নিয়ত এইটো হল ৰোজাৰ 4 তাৰিখ আজি মানডে 30 তাৰিখ আজি 4:35 আৰু কি কৰিলোঁ ভাত ওলাই আছে ভাত খাব বহি গ'লোঁ আৰু ভাতো খাই ল'ম আৰু ভাত খোৱাৰ পিছত একাপ চাহো খাম চাহো খাই কেনে তাৰপিছত মই নাজান দিলে নামাজো পঢ়ি ল'ম নামাজৰ কোৰাণো পঢ়ি ল'ম চূৰা ইয়াছিনখন পঢ়িব লাগে ৰাতিপুৱা চ' মিনছ বহুতে ভাল চ' চূৰা ইয়াছিনখন পঢ়ি ল'ম আৰু চূৰা ইয়াছিনটো পঢ়িলে বহুত মনটো ভাল লাগে দিলটো মিনছ বহুত ভাল পাওঁ মই মিনছ শান্তি পাওঁ চ' সেইকাৰণে ধামাটো খাই লোৱাৰ পিছত এইখিনি কৰি কেনে আৰু শুম আকৌ ৰাতিপুৱা উঠিব আছে কাৰণ বেটাৰ এক্সাম আছে চ' মিনছ সেইকাৰণে
চাই থাকিব আপোনালোকে আৰু মিন্স ভিডিঅ'টো পূৰা চাব কাৰণ আধা চালে একো বুজি নাপাব চব পূৰা চাব পূৰা চালে ভালদৰে বুজি পাব স্কিপ নকৰিব আৰু তাৰপিছত মই মিন্স গৰম পানী কৰিছিলোঁ গৰম পানী খাম কাৰণ পুৱা ৰাতি অলপ ঠাণ্ডা ঠাণ্ডা হৈ থাকে ন চ' গৰম পানী খালে মিন্স কলটো বহুত ধুনীয়া ভাল লাগে তাৰপিছত খোৱা হোৱাৰ পিছত মই কি কৰিলোঁ মিন্স গাড়ী ইমান যাই আছিলে চ' গাড়ী চাব কাৰণে উঠি মিন্স আহিলোঁ ইফালে খিৰিকীতে দেখিছেনে এইবিলাক বালিয়ে পেলাইছে নে মাটিয়ে পেলাইছে কিবা কেৰেংগা নে কিবাবিলাক কয় যে সেইবিলাক আৰু তাৰপিছত মাটি লৈ আহিছিল নেকি আজি অসমীয়া চাওঁ আছামিজ কি লিখি আছে বাতৰি কাকত লিখা আৰু এইটো বেটা কি কৰিছে মুখ ধুই আছে তো মোৰ জানটোৱে মুখ ধুই আছে জান ধুই আছা গৰম পানী দি কুলি কৰি আছা গুড বয় আহা তাৰপিছত চাহ দিম তোমালোকক ফ্ৰেছ হৈছা বাতৰি কাকত হ'ল আলোচনীৰ নাম লিখিছা কিতাপৰ বুকছ চাওঁ মোক দিয়া এইটো এণ্ড ইয়ৰ আজি লাষ্ট এক্সাম হা ভালদৰে লিখিবা দেই চোৱা লুক এট মি লিখা এইটো বেটা মোক মুচিছা যোৱা তোমাৰ তাতে চুৱেটাৰ আছে তুমি লৈ আহা মুচৰিৰ ভিতৰত ইয়া লৈ আহা যোৱা পিন্ধাই দিম মই তুমি লিখি থাকা পিছে ৰ'বা মই মুখ চিধা কৰি দিছোঁ তোমাক চাহ বনাই দিম ৰ'বা হা মই কাকা ধাতু হ'ল তাৰপিছত জুন 12 মাহৰ নাম পয়েম লিখিছা না क्या তুমি চাহ নোখোৱা এই কেনে কান্দিছে চোৱা মোবাইলৰ কাৰণে ইমান মোবাইল ল'বা কাৰণে পাগলা ই ৰ'বা মোবাইল দিম ৰ'বা না আলিচান হাউ ইয়াৰ এক্সাম টুডে चप्पल कहाँ गया एक देखे मोर ब्लेंडार तो ऊल् पेल थी दी ब्लेंडार देखे शेडो ड्रइंग कर लेतरा कर दी पूरा बाय बेस्ट अफ लक आलिशान बेस्ट अफ लक नालगे जा मैं নোৱাৰো তাই ওলাব নোৱাৰো এতিয়া বাবা একো নহয় লাষ্ট এক্সাম যোৱা তাই নাচাই যোৱা হ'ব পেন্সিল বক্স লৈছা তুমি नेक्स्ट बेटार स्कूल আছে না बेटा जा ধুনিয়া করে লিখিবা হ্যাঁ ডোন্ট ফরগেট রিমেম্বার করে স্পেলিং হর্ষকার দীর্ঘকার কট চন্দ্রবিন্দু এভরিথিং ইউ ক্যান গিভ ওকে ओके बाय बाय टाटा टाटा बाय আহা তোমাক চাহ বনাই দিওঁ এতিয়া আৰু মই মুচৰিবিলাক কৰি লওঁ দেখিছিলোঁ নকৰে দিয়া দিয়া দুখ পাই যাবা আৰু মই মুচৰি খুলি ল'ম বেটাই খেলি আছে বাপা আব্বাৰ লগত আহা আকৌ লৈছে তোমাক ৰ'বা লৈ ল'ম মই ৰ'বা এৰি দে ভাই অশান্তি কৰি থাকা টিভিটো লগাই লোৱা টিভি লগোৱা তুমি এইখিনি কৰি কাৰণে তোমাক চাহ বনাই দিওঁ কিচেনত যাম একেবাৰে তোমাক এইখিনি কৰি কাৰণে চাহ বনাব যাওঁ বিছনাটো পাৰি দিওঁ ভোক লাগিছে ৰ'বা মই এতিয়াই দিম তোমাক কুইকলি বনাই দিম হা মোৰ জান ৰ'বা তাৰপিছত তোমাক চাহ দিম মই হাতটো চাবোন দি ধুই পেলাই
মোক পাপি দিয়া এটা আমাৰ ভিডিঅ' চোৱা ক'ত পেলা তুমি চাবি এইবিলাক সোমাই দিছা সদায় উল্টা পুল্টা কৰি চাবিটো ওলোৱা তাতে লগটো মোক সদায় বিচাৰে ইস্ত্ৰী আইৰণটো ওলাব পৰা নাছিলোঁ সিদিনা ওলোৱা হেৰি চোৱা চাবিটো ওলাই দিম ৰ'বা তাতে চাবিটো সোমাই নিদিবা বাৰ বাৰ তুমি হেৰাই হেৰাই দিয়া আহা চোৱা মইতো বিছনাটো পাৰিলোঁ আৰু চব কাম কৰি কেনে মই মিন্স গাও ধুই কেনে ছটৰ ওপৰত গ'লোঁ অলপ কাপোৰ আছিলে ধুই ল'লোঁ হাজবেণ্ডৰ ইউনিফৰ্মখিনিও আজি ধুই দিলোঁ আৰু ধুই কেনে মই মেলিব যাম মেলিব আহিলোঁ ওপৰত ছটৰ ওপৰত আৰু ধুনীয়া কৰি মেলি ল'ম এই দেখিছেনে আৰু কি হয় ৰমজানৰ দিনত একচুৱেলি এক্সামটো হৈছে সেইটো মিন্স সেয়া হৈছিলে বাট মিন্স এতিয়া অলপ ভাল লাগিছে ৰিলিফ আহিছে কাৰণ এক্সামটো শেষ হৈ গ'ল শেষ হোৱাৰ কাৰণে মোৰ মনটো মিন্স ভাল লাগিল আৰু আজি লাষ্ট এক্সাম চব বহুতে ভাল লাগিছে আৰু বেছি ভাল লাগিব সি লিখি কেনে আহিলে ভাল লাগিব চ' আপোনালোকে চাই থাকিব কি কৰে মই আপোনালোকক জনাম আৰু দেখিছেনে ধুনীয়াকৈ কাপোৰ কানি মেলি কেনে মই মিন্স এই দেখিছে তামোলখিনি ৰ'দত দি গৈছিলোঁ ৰাতিপুৱাই শুকাই শুকোৱাৰ পিছত এইটো ধুনীয়া কৰি চুপাৰি বনাম মই আৰু মিন্স চুপাৰিটো খালে বহুত ভাল লাগে কাৰণ এনেই তামোলটো খোৱা নাযায় আমি ইমান তামোল নাখাওঁ অলপ মানে চুপাৰিটো মিন্স চামটাইমছ মাছ মাংস খালে আৰু খোৱা যায় তাৰপিছত মই বেটাহঁতৰ কাৰণে ৰুটি বনাই ল'ম এই দেখিছেনে ৰুটি বনাই দিম বেটাক সৰু বেটাক আৰু ৰুটিটো বনাই দিয়াৰ পিছত আৰু তাৰপিছত কামবিলাক লাহে লাহে আৰু কৰি থাকিম আৰু দিনটোতো কামে কৰিব লাগিব আৰু কামৰ মাজেদিয়ে চব গৈ থাকিব লাগিব আৰু আজি পৰীক্ষা খতম কেনেকুৱা হৈছে পৰীক্ষা আই নিট চাওঁ ভাল হৈছে বহুত ভাল হৈছে আহি কেনে এগিলা খুলি উলি কৰিছা চব লিখিছা 100 মাৰ্কছ না মোজা খোলা ৰ'বা ইউনিফৰ্ম দলি মাক দিছে দেখিছানে তুমি কিয় এনেকুৱা কৰা চব আহিছেনে বাবা আছে কি কয় এইগিলা লিখিছা লিখছো কাক বাপুজীৰ আখ্যা দিয়া হৈছে লিখছো মহাত্মা গান্ধীকে গুড চব আহিছে না কমন পৰিছে না পুৰা 100 গুড বয় ভাল লাগিল দে লাষ্ট এক্সাম নাও ইউ এনজয় গাইজ ভাল লাগিল এক্সামটো শেষ হৈ গ'ল আৰু ধুনীয়া সি লিখিছে ধুনীয়া আৰু এক্সাম ভাল হ'ল ভাল লাগিল আৰু তুমি কি কৰিবা তোমাৰ কি এক্সাম কেতিয়া পঢ়িবা হা আহি থকা দাঁতটো লাগে নে আৰু আজি অসমীয়াটো ভাল লাগিল আছামিজ সেইটো প্ৰজেক্ট 20 মাৰ্ক প্ৰজেক্ট আছে নেকি অঁ আৰু এই দেখিছেনে এইটো আছামিজ আজি কমপ্লিট হৈ গ'ল এয়া আৰু ভাল লাগিলে চব লিখিছে বিপৰীত শব্দ চব লিখিছে শব্দ অৰ্থ লিখিছা বকুল বনৰ কবি আহিছে দেখোন বনফুলৰ কবি এভৰিথিং ৰাইট অ'কে ভাল লাগিল দিয়া এইটো বিপৰীত শব্দ আহিছে বাক্য সদায় লিখিছা চব লিখিছা গুড ভাল লাগিল দিয়া কুৱেশ্যন আনচাৰ লিখছো কুৱেশ্যন আনচাৰ 15টা কুৱেশ্যন 1 মাৰ্কছৰ আহিছে দেখোন আমাৰ গাঁৱৰ কবিতাটোত 10 খাৰি 10 মাৰ্কছ কমা এণ্ড ফুল ষ্টপ এইবিলাক দিছানে নাই হা ভাল লাগিল দিয়া এক্সাম অভাৰ এতিয়া তুমি খেলা এতিয়া ভৰি হাত ধুই লোৱা কিবা খাই লোৱা মোৰ জানটো ভোক লগা নাই আহা ৰুটি দিম ব'লা হাত ভৰি ধুই লোৱা যোৱা নানীক চুম্মা দি দিয়া এইটো নানী চুম্মা দি আছে বাছ এক্সাম অভাৰ হ'ল আৰু কি আৰু ক'ম এক্সামৰ কেনে সদায় ভাবি আছিলোঁ কেতিয়া অভাৰ হয় কেতিয়া আজি মনটো বহুত ভাল লাগিল এক্সাম অভাৰ হৈ গ'ল চ' আৰু এক্সামকেইটা ভালো হৈছে তাৰ এতিয়া লেটছ চি মাৰ্কশ্বিট ৰিজাল্ট আহিলে আৰু গম পাম হাউ দ্য এক্সাম ৱাজ আহা যোৱা ভৰি হাত ধৰি লোৱা কুইক ব'লা ৰুটি খাবা তুমি আৰু আপোনালোকক পিছত লগ পাই আছোঁ বাই মই আজি এক্সাম শেষ চব বুক চব চাফা কৰিলোঁ হা তোমাৰ আৰু ইয়াৰ ডিচিপ্লিনখিনি মই ভালদৰে কৰি দিব লাগিব তোমাৰ নহয় এইখিনি মই কাকাৰ
আৰু এইখিনি কমপ্লিট কৰি কেনে মই বেটাৰ কাৰণে বেটাক ৰুটি বনাই দিলোঁ। ডাঙৰ বেটাক খুৱাই ল'লোঁ। তাৰপিছত কি কৰিলোঁ, লোকেল মুৰ্গী বনাম। এই লোকেল মুৰ্গী ধুনীয়া কৰি ওলাই ল'লোঁ। তাৰপিছত ধুনীয়াকৈ ধুই কেনে ধুই ল'লোঁ। তাৰপিছত মছলাখিনি দিম, পিঁয়াজ, নিমখ, তেল এইবিলাক দি দিম, আদা ৰহুন পেষ্ট। তাৰপিছত এইখিনি ধুনীয়া কৰি দি মিক্স কৰি কেনে বহাই দিম। ভাতো বহাই দিলোঁ ইফালে, আৰু ইফালে আঞ্জাও বহাই দিলোঁ। আৰু ভাত হৈ গ'ল মোৰ, আঞ্জা কিন্তু হৈ আছে, আৰু আঞ্জা হওঁতে অলপ দেৰি লাগিব, কাৰণ আলু দিম, আলু সিজিব লাগিব। আৰু ভাতটোতো পটকৈ হৈ যায় বহাই দিলে। চ' ভাত কমপ্লিট। আৰু তাৰপিছত আঞ্জা হ'লে আৰু সিহঁতকো ভাত দিম, সিহঁতক। আৰু দেখিছেনে, মই 3বাৰ ধুনীয়া কৰি কেনে চিকেনখিনি, লোকেল চিকেন চব ভুনি ল'লোঁ ধুনীয়া কৰি ভুনাৰ পিছত কি কৰিম, আলু কাটি ৰাখিছোঁ, আলু দিম। আৰু ধুনীয়াকৈ ভুনা হোৱাৰ পিছত দিলে বেছি মছলাখিনি ভালদৰে ভুনি যায়। আৰু এইটো কালাৰটো বেছি লাগিছে, বাট কালাৰটো বেছি নাই, কিন্তু মোবাইলতে লাগি আছে। আৰু মছলা মই একচুৱেলি কমেই দিছোঁ, ইমান বেছি দিয়া নাই, কাৰণ মোৰ বেটাহঁতে আকৌ ইমান বেছি জ্বালা দিলে খাব নোৱাৰে ন, চ' সেইকাৰণে অলপে দিছোঁ, কিন্তু কালাৰটো বেছিয়ে আহি আছে, ব্ৰাইট হৈ আছে। তাৰপিছত ধুনীয়াকৈ আলু কাটি কেনে দি দিলোঁ ভুনা হোৱাৰ পিছত, আৰু ধুনীয়াকৈ লাৰি দিম। লাৰি দিয়াৰ পিছত আৰু এয়া দেখিছেনে, সিজিবৰ কাৰণে আলুটো দিব লাগিব। তাৰপিছত অলপ পানী দি দিম। এয়া ধুনীয়া কৰি দেখিছেনে, গ্ৰেভি হৈ আছে। তাৰপিছত পানী দি দিলোঁ, পানী দি ঢাকনা মাৰি দিলোঁ। তাৰপিছত বেটাহঁতকে অলপ চালাড বনাই দিলোঁ মোৰ জানকেইটাৰ কাৰণে। আৰু তাৰপিছত কি কৰিলোঁ, ইফতাৰী বনাব আহিলোঁ। ইফতাৰীত থাকে এয়া চিঙৰা পকৰী, হাজবেণ্ডে লৈ আহিলে মিৰিণ্ডা। আৰু মই কি কৰিলোঁ, ফল মূলখিনি ধুনীয়াকৈ কাটি ল'লোঁ, পৰঠা বনালোঁ, আৰু চানা, আৰু এয়া ঠাণ্ডা, আৰু আদা। মেইনলি আমি ৰোজা খুলিলে আদা নিমখ লাগে, আৰু পোলাও। এয়া চাওক, আদা নিমখখিনি আমি ইফতাৰীত খাওঁৱে। তাৰপিছত খেজুৰ খাওঁ, আৰু মই ইমান খেজুৰ ভাল নাপাওঁ, এটা হ'লে হৈ যায় আৰু। চ' সেইকাৰণে মই বেছি কৰি লোৱা নাই, মই যিখিনি খাম আৰু সেইখিনিয়ে লৈছোঁ। আৰু বেটাহঁতকো ওলাই দিছোঁ। আৰু বেটাহঁতক ওলাই দি পেলাই মই ইফতাৰী ধুনীয়া বস্তুখিনি ধুনীয়াকৈ সজাই ল'লোঁ। আৰু আজান দিলে, এই আজান দিছে, আজান দিওঁতে মই ইফতাৰী নিয়তখিনি মাতি কেনে আদা আৰু নিমখ ধুনীয়াকৈ খাই ল'লোঁ। তাৰপিছত কি কয়, খেজুৰটো খালে বহুত ধুনীয়া লাগে, খাই কেনে টেষ্টি লাগে। আৰু এই দেখিছেনে, এতিয়া মই খাম। আদা নিমখ খোৱাৰ পিছত খেজুৰ খালোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। আৰু আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ, বাই।